লৈ সমগ্ৰ ৰাজ্য জ্বলি আছে বিশেষকৈ উজনিত যি জাতীয় দল সংগঠনসমূহৰ প্ৰতিবাদ অব্যাহত আছে মিয়া বিৰোধী অভিযান অব্যাহত আছে কিন্তু এইবাৰ টাইপাই হুংকাৰ দিছে অসমৰ পৰা মিয়াক খেদিমে মিয়া অসমীয়া যাবই লাগিব এই স্থানৰ পৰা এনেধৰণে মন্তব্য কৰিছে এই মুহূৰ্তত সবিশেষ জনাওক অসমত মিয়া অনা অসমীয়াৰ স্থান নাই 7 দিনত মিয়াক খেদিমেই পুনৰ 7 দিনত মিয়া খেদিবলৈ এক হুংকাৰ প্ৰদান কৰিছে আৰু অসমত মিয়া অনা অসমীয়াক স্থান দিয়া নহব বুলি মন্তব্য কৰিছে টাইপাই উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত মিয়া খেদিম উজনি অসমত আমি মিয়াক ৰাখিব নোৱাৰো বুলি কৈছে টাইপাই বিজেপিয়ে পাৰে যদি নামনি অসমৰ পৰা মিয়া খেদি দেখুৱাওক টাইপাৰ নেতাকৰ্মীয়ে মন্তব্য কৰিছে নামনিৰ ৰাইজে মিয়া খেদিব নোৱাৰিলেও উজনিৰ পৰা আমি মিয়া খেদিমে মিয়াই কৰা সৰু ডাঙৰ সকলো কাম আমি অসমীয়াই কৰি দেখুৱাম পথাৰত খেতি কৰাৰ লগতে ৰাজ মিস্ত্ৰীৰ কামো শিকিব লাগিব অসমীয়াই বিধায়ক আব্দুল ৰছিদ মণ্ডলকো দলৰ পৰা বহিষ্কাৰৰ দাবী উত্থাপন কৰিছে টাইপাই মিয়া ভোটেৰে অসমত বিধায়ক হৈছে আব্দুল ৰছিদ মণ্ডল কংগ্ৰেছে কৰ্তন কৰক আব্দুল ৰছিদ মণ্ডলৰ বিধায়ক পদ আব্দুল ৰছিদ মণ্ডলৰ দৰে বিধায়কক বহিষ্কাৰ কৰিবই লাগিব কংগ্ৰেছে ৰছিদ মণ্ডলক বহিষ্কাৰ নকৰিলে গৌৰৱ গগৈ যেনে ধৰণে জিকিছিল তেনেকৈ হৰুৱাব উজনিৰ ৰাইজে এই মন্তব্য কৰিছে টাইপাই আৰু আমি জনাই আছো টাইপাই মিয়াক হেক হকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে 7 দিনৰ ভিতৰত উজনিৰ পৰা মিয়া অনা অসমীয়াক আমি খেদিমেই বিজেপিয়ে পাৰে যদি নামনিৰ পৰা মিয়া খেদি দেখুৱাওক মিয়া খেদি মিয়াই কাম কৰে যি কাম কৰিছে মিয়াই আৰু সেই কামবোৰ আমি অসমীয়াই কৰিম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে ঢিংকাণ্ডৰ যে চাঞ্চল্য মাৰ যোৱাই নাই কিয়নো আজিও ঢিঙত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে নাৰীৰ সুৰক্ষা কোড বুলি বহু নাৰী আজি ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ মাজতে উজনিত যি জাতীয় দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ টাইপাই হুংকাৰ দিছে পুনৰ যে 7 দিনত মিয়া খেদি দেখুৱাব অসমত মিয়া অনা অসমীয়াক স্থান দিয়া নহব উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত মিয়া খেদিম বুলি কৈছে উজনি অসমত আমি মিয়াক ৰাখিব নোৱাৰো বিজেপিয়ে পাৰে যদি নামনি অসমৰ পৰা মিয়া খেদি দেখুৱাওক নামনিৰ ৰাইজে মিয়াক খেদিব নোৱাৰিলেও উজনিৰ পৰা আমি মিয়াক খেদিমেই মিয়াই কৰা সৰু ডাঙৰ সকলো কাম আমি অসমীয়াই কৰি দেখুৱাম পথাৰত খেতি কৰাৰ পৰা আদি কৰি ৰাজমিস্ত্ৰীৰ কামো শিকিব লাগিব অসমীয়াই বিধায়ক আব্দুল ৰছিদ মণ্ডলকো দলৰ পৰা বহিষ্কাৰৰ দাবী টাইপাৰ মিয়া ভোটেৰে অসমত বিধায়ক হৈছে মণ্ডল কংগ্ৰেছে আব্দুল ৰছিদ মণ্ডলৰ বিধায়ক পদ কৰ্তন কৰক আব্দুল ৰছিদ মণ্ডলৰ দৰে বিধায়কক বহিষ্কাৰ কৰিবই লাগিব কংগ্ৰেছে ৰছিদ মণ্ডলক বহিষ্কাৰ নকৰিলে গৌৰৱ গগৈ যেনেকৈ জিকিছিল তেনেকৈ উজনিৰ ৰাইজে হৰুৱাব বুলি হুংকাৰ দিছে মন্তব্য আছে আগবঢ়াইছো অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰো আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম বিশেষকৈ ক'ব লাগিব যে অসমত যি এটা অপ্ৰীতি পৰিস্থিতিৰ সৃষ্টি হৈ আছে বিশেষকৈ আমাৰ অসমীয়া মানুহৰ বৰ্তমান অসমৰ স্থান নাইকিয়া হৈছে খুব দুখৰ বিষয় হৈছে আমি বাৰম্বাৰ কৈছোঁ যোৱাকালি গুৱাহাটীত আমি প্ৰতিবাদ কৰিছোঁ এই বিষয়টো লৈ পিনে আৰু আমি দেখা পাইছোঁ কিছুদিনৰ আগতে অসমত আপোনাৰ অনা অসমীয়া লোকসকলে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া মানুহক অত্যাচাৰ কৰিব বিহাৰী মানুহে তিনিচুকীয়াত অসমীয়া মানুহ মাৰিব আৰু দেখা পাইছোঁ আমাৰ ঢিঙত অসমীয়া আমাৰ নিজৰ ছোৱালী এজনীক তেওঁলোকে মাৰপিট অত্যাচাৰ কৰিব বলৎকাৰ কৰিব এয়া বাৰম্বাৰ অসমত হৈ আছে এয়া আজিৰ ঘটনা নহয় এয়া বাৰম্বাৰ অসমত হৈ আছে আৰু এই ক্ষেত্ৰত আমি কিন্তু টাই আহোম যুৱ পৰিষদে আমি কিন্তু একদম ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ আমি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক জনাইছে অৱগত কৰিছে আমাৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে এই মিয়াসকলক আমি উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰোঁ আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম আৰু লগতে
আপোনালোকক আমি আহ্বান জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমীয়া ৰাইজসকলক যিসকল আমাৰ খিলঞ্জীয়া থলুৱা ৰাইজ আছে তেওঁলোকক আহ্বান জনাইছোঁ আমাৰ সৰু ডাঙৰ প্ৰতিটো কাম আমি নিজে কৰিব শিকিব লাগিব আমাৰ নিজৰ অসমীয়া মানুহে নিজৰ পথাৰখনত হাল বাবলৈ শিকিব লাগিব ধান ৰুব শিকিব লাগিব পকা মিস্ত্ৰীৰ কাম কৰিব শিকিব লাগিব ডাঙৰ ডাঙৰ অফিচাৰ থাকিবই লাগিব তাৰোপৰি কিন্তু আমি প্লাম্বাৰ বনিব লাগিব আমি সকলোকে আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমি মিয়া খেদিম তাৰপিছত যাতে আকৌ মিয়াক আকৌ আপোনালোকে আদৰি নানে আমাৰ উজনি অসমৰ প্ৰতিজন ব্যৱসায়ক কৈছোঁ অনাগত দিনত আপোনালোকে যাতে পুনৰবাৰ মিয়াক আদৰি নানে এয়া আমাৰ আহ্বান থাকিব আৰু লগতে আৰু এটা কথা ক'ম এই বিধায়ক এই ৰচিদ বুলি কোৱাজনক এই বিধায়কজনক তেওঁ বিধায়ক যে হৈ আছে তেওঁ কি মিয়া ভোটেদি বিধায়ক হৈ আছে নেকি অসমত এইটো উপস্থাপন হৈ গৈছে আব্দুল ৰচিদে মিয়া ভোট লৈ পিনে অসমত তেওঁ MLA হৈ আছে প্ৰথম কথা তেওঁ MLA পদটো কাৰ্টন কৰিবলৈ আমি তাই হম যুৱ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে কংগ্ৰেছৰ যিসকল অসমত সভাপতি তেওঁলোকে বৰ্তমান APCCৰ যি সভাপতি হৈ আছে বা দিল্লীত যিসকল সভাপতি হৈ আছে তেওঁলোকে এক ৰচিদ নিচিনা বিধায়কক বহিষ্কাৰ কৰা দায়িত্ব ল'ব লাগিব নহ'লে উজনি অসমত গৌৰৱ গগৈক জিকাই যিদৰে আহোমে পঠাইছিলে হৰাবলৈ কিন্তু বেছি সময় নালাগিব স্পষ্ট কথা ৰচিদ বোলা MLA জনক উজনি তেওঁ অসমৰ পৰা বাহিৰ কৰিব লাগিব তেওঁ কংগ্ৰেছৰ পৰা বাহিৰ কৰি দেখুৱাওক তেতিয়াহে আমি তেওঁলোকক কিন্তু আমি পিছৰ পৰ্যায়ত আমি চিন্তা কৰিম আৰু বিজেপিৰ যিসকল দলীয় নেতাসকল আছে তেওঁলোকে উজনি নামনি কৈ আছে উজনি নামনি কিয় নাথাকিব তেওঁলোকে যদি পাৰে মিয়া তেওঁলোকৰ নামনিৰ পৰা খেদি পঠাওক আমি উজনিত কিয় মিয়া ৰাখিম আমি তেওঁলোকে খেদিব নোৱাৰে বুলি আমি নেখেদাকে থাকিম নেকি এইটো হ'ব নোৱাৰে আমি উজনিৰ পৰা কিন্তু স্পষ্ট কথা মিয়াও খেদিম অনা অসমীয়াও খেদিম এইটো চিধা কথা এই মিয়াসকলক আমি উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰোঁ আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম বিশেষকৈ ক'ব লাগিব যে অসমত যি এটা অপ্ৰীতি পৰিস্থিতিৰ সৃষ্টি হৈ আছে বিশেষকৈ আমাৰ অসমীয়া মানুহৰ বৰ্তমান অসমৰ স্থান নাইকিয়া হৈছে খুব দুখৰ বিষয় হৈছে আমি বাৰম্বাৰ কৈছোঁ যোৱাকালি গুৱাহাটীত আমি প্ৰতিবাদ কৰিছোঁ এই বিষয়টো লৈ পিনে আৰু আমি দেখা পাইছোঁ কিছুদিনৰ আগতে অসমত আপোনাৰ অনা অসমীয়া লোকসকলে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া মানুহক অত্যাচাৰ কৰিব বিহাৰী মানুহে তিনিচুকীয়াত অসমীয়া মানুহ মাৰিব আৰু দেখা পাইছোঁ আমাৰ ঢিঙত অসমীয়া আমাৰ নিজৰ ছোৱালী এজনীক তেওঁলোকে মাৰপিট অত্যাচাৰ কৰিব বলৎকাৰ কৰিব এয়া বাৰম্বাৰ অসমত হৈ আছে এয়া আজিৰ ঘটনা নহয় এয়া বাৰম্বাৰ অসমত হৈ আছে আৰু এই ক্ষেত্ৰত আমি কিন্তু টাই আহোম যুৱ পৰিষদে আমি কিন্তু একদম ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ আমি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক জনাইছে অৱগত কৰিছে আমাৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে এই মিয়াসকলক আমি উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰোঁ আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম আৰু লগতে আপোনালোকক আমি আহ্বান জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমীয়া ৰাইজসকলক যিসকল আমাৰ খিলঞ্জীয়া থলুৱা ৰাইজ আছে তেওঁলোকক আহ্বান জনাইছোঁ আমাৰ সৰু ডাঙৰ প্ৰতিটো কাম আমি নিজে কৰিব শিকিব লাগিব আমাৰ নিজৰ অসমীয়া মানুহে নিজৰ পথাৰখনত হাল বাবলৈ শিকিব লাগিব ধান ৰুব শিকিব লাগিব পকা মিস্ত্ৰীৰ কাম কৰিব শিকিব লাগিব ডাঙৰ ডাঙৰ অফিচাৰ থাকিবই লাগিব তাৰোপৰি কিন্তু আমি প্লাম্বাৰ বনিব লাগিব আমি সকলোকে আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমি মিয়া খেদিম তাৰপিছত যাতে আকৌ মিয়াক আকৌ আপোনালোকে আদৰি নানে আমাৰ উজনি অসমৰ প্ৰতিজন ব্যৱসায়ক কৈছোঁ অনাগত দিনত আপোনালোকে যাতে পুনৰবাৰ মিয়াক আদৰি নানে এয়া আমাৰ আহ্বান থাকিব আৰু লগতে আৰু এটা কথা ক'ম এই বিধায়ক এই ৰচিদ বুলি কোৱাজনক এই বিধায়কজনক তেওঁ বিধায়ক যে হৈ আছে তেওঁ কি মিয়া ভোটেদি বিধায়ক হৈ আছে নেকি অসমত এইটো উপস্থাপন হৈ গৈছে আব্দুল ৰচিদে মিয়া ভোট লৈ পিনে অসমত তেওঁ MLA হৈ আছে প্ৰথম কথা তেওঁ MLA পদটো কাৰ্টন কৰিবলৈ আমি তাই হম যুৱ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে কংগ্ৰেছৰ যিসকল অসমত সভাপতি তেওঁলোকে বৰ্তমান APCCৰ যি সভাপতি হৈ আছে বা দিল্লীত যিসকল সভাপতি হৈ আছে তেওঁলোকে এক ৰচিদ নিচিনা বিধায়কক বহিষ্কাৰ কৰা দায়িত্ব ল'ব লাগিব নহ'লে উজনি অসমত গৌৰৱ গগৈক জিকাই যিদৰে আহোমে পঠাইছিলে হৰাবলৈ কিন্তু বেছি সময় নালাগিব স্পষ্ট কথা ৰচিদ বোলা MLA জনক উজনি তেওঁ অসমৰ পৰা বাহিৰ কৰিব লাগিব তেওঁ কংগ্ৰেছৰ পৰা বাহিৰ কৰি দেখুৱাওক তেতিয়াহে আমি তেওঁলোকক কিন্তু আমি পিছৰ পৰ্যায়ত আমি চিন্তা কৰিম আৰু বিজেপিৰ যিসকল দলীয় নেতাসকল আছে তেওঁলোকে উজনি নামনি কৈ আছে উজনি নামনি কিয় নাথাকিব তেওঁলোকে যদি পাৰে মিয়া তেওঁলোকৰ নামনিৰ পৰা খেদি পঠাওক
আমি উজনিত কিয় মিয়া ৰাখিম আমি তেওঁলোকে খেদিব নোৱাৰে বুলি আমি নেখেদাকে থাকিম নেকি এইটো হ'ব নোৱাৰে আমি উজনিৰ পৰা কিন্তু স্পষ্ট কথা মিয়াও খেদিম অনা অসমীয়াও খেদিম এইটো চিধা কথা আৰু এয়া আছিল মন্তব্য টাইপাৰ এনেধৰণে টাইপাৰ তৰফৰ পৰা মন্তব্যত স্পষ্ট কৰি দিয়া হৈছে আমি পুনৰবাৰ ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আচলতে কেনেধৰণে হুংকাৰ প্ৰদান কৰিছে ঢিংকাণ্ডক লৈ জ্বলিছে উজনিত বৰ্তমানেও দেখিবলৈ পোৱা গৈছে বিভিন্ন জাতীয় দল সংগঠনে হুংকাৰ প্ৰদান কৰিছে 7 দিনৰ ভিতৰত মিয়া অনা অসমীয়াক খেদা হ'ব অসমীয়ত মিয়া অনা অসমীয়াক স্থান দিয়া নহ'ব উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত মিয়া খেদিমেই বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে টাইপাৰ তৰফৰ পৰাও উজনি অসমত আমি মিয়াক ৰাখিব নোৱাৰো বিজেপিয়ে পাৰে যদি নামনি অসমৰ পৰা মিয়াক খেদি দেখুৱাওক বুলি মন্তব্য কৰিছে যেহেতু নামনি অসমক লৈ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে টাইপাই আৰু কৈছে যে মিয়াই যিবোৰ কাম কৰে মিয়াই কৰা সৰু ডাঙৰ সকলো কাম আমি অসমীয়াই কৰি দেখুৱাম মিয়াই যিসমূহ কাম কৰে খেতি পথাৰতেই হওক ৰাজমিস্ত্ৰী বা কাঠমিস্ত্ৰী এনেধৰণৰ কামবোৰ সেই সকলোবোৰ কাম আমি অসমীয়াই কৰি দেখুৱাম বুলি কৈছে পথাৰত খেতি কৰাৰ লগতে ৰাজমিস্ত্ৰীৰ কামো শিকিব লাগিব অসমীয়াই কেৱল এয়াই নহয় কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে কালিৰ দিনটোত যি মন্তব্য কৰিছিল তাৰ পিছতে এক প্ৰকাৰ জুই লাগিছিল উজনি অসমত বিধায়ক আব্দুল ৰছিদ মণ্ডলকো দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী কৰিছে টাইপাই কৈছে যে মিয়া ভোটেৰে অসমত বিধায়ক হৈ আছে আব্দুল ৰছিদ মণ্ডলে কংগ্ৰেছে আব্দুল ৰছিদ মণ্ডলৰ বিধায়ক পদটো কৰ্তন কৰিব লাগে আব্দুল ৰছিদ মণ্ডলৰ দৰে বিধায়কক বহিষ্কাৰ কৰিবই লাগিব কংগ্ৰেছে ৰছিদ মণ্ডলক বহিষ্কাৰ নকৰিলে গৌৰৱ গগৈ উজনিত যেনেকৈ জিকিছিল তেনেকৈ উজনিৰ ৰাইজে হৰুৱাব আমি পুনৰবাৰ টাইপাৰ সেই মন্তব্য আগবঢ়াইছো 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰো আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম বিশেষকৈ ক'ব লাগিব যে অসমত যি এটা অপ্ৰীতি পৰিস্থিতিৰ সৃষ্টি হৈ আছে বিশেষকৈ আমাৰ অসমীয়া মানুহৰ বৰ্তমান অসমৰ স্থান নাইকিয়া হৈছে খুব দুখৰ বিষয় হৈছে আমি বাৰম্বাৰ কৈছোঁ যোৱাকালি গুৱাহাটীত আমি প্ৰতিবাদ কৰিছোঁ এই বিষয়টো লৈ পিনে আৰু আমি দেখা পাইছোঁ কিছুদিনৰ আগতে অসমত আপোনাৰ অনা অসমীয়া লোকসকলে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া মানুহক অত্যাচাৰ কৰিব বিহাৰী মানুহে তিনিচুকীয়াত অসমীয়া মানুহ মাৰিব আৰু দেখা পাইছোঁ আমাৰ ঢিঙত অসমীয়া আমাৰ নিজৰ ছোৱালী এজনীক তেওঁলোকে মাৰপিট অত্যাচাৰ কৰিব বলৎকাৰ কৰিব এয়া বাৰম্বাৰ অসমত হৈ আছে এয়া আজিৰ ঘটনা নহয় এয়া বাৰম্বাৰ অসমত হৈ আছে আৰু এই ক্ষেত্ৰত আমি কিন্তু টাই আহোম যুৱ পৰিষদে আমি কিন্তু একদম ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ আমি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক জনাইছে অৱগত কৰিছে আমাৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে এই মিয়াসকলক আমি উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰো আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম আৰু লগতে আপোনালোকক আমি আহ্বান জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমীয়া ৰাইজসকলক যিসকল আমাৰ খিলঞ্জীয়া থলুৱা ৰাইজ আছে তেওঁলোকক আহ্বান জনাইছোঁ আমাৰ সৰু ডাঙৰ প্ৰতিটো কাম আমি নিজে কৰিব শিকিব লাগিব আমাৰ নিজৰ অসমীয়া মানুহে নিজৰ পথাৰখনত হাল বাবলৈ শিকিব লাগিব ধান ৰুব শিকিব লাগিব পকা মিস্ত্ৰীৰ কাম কৰিব শিকিব লাগিব ডাঙৰ ডাঙৰ অফিচাৰ থাকিবই লাগিব তাৰোপৰি কিন্তু আমি প্লাম্বাৰ বনিব লাগিব আমি সকলোকে আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমি মিয়া খেদিম তাৰপিছত যাতে আকৌ মিয়াক আকৌ আপোনালোকে আদৰি নানে আমাৰ উজনি অসমৰ প্ৰতিজন ব্যৱসায়ক কৈছোঁ অনাগত দিনত আপোনালোকে যাতে পুনৰবাৰ মিয়াক আদৰি নানে এয়া আমাৰ আহ্বান থাকিব আৰু লগতে আৰু এটা কথা ক'ম এই বিধায়ক এই ৰছিদ বুলি কোৱাজনক এই বিধায়কজনক তেওঁ বিধায়ক যে হৈ আছে তেওঁ কি মিয়া ভোটেদি বিধায়ক হৈ আছে নেকি অসমত এইটো উপস্থাপন হৈ গৈছে আব্দুল ৰছিদে মিয়া ভোট লৈ পিনে অসমত তেওঁ MLA হৈ আছে প্ৰথম কথা তেওঁ MLA পদটো কৰ্তন কৰিবলৈ আমি টাই আহোম যুৱ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে কংগ্ৰেছৰ যিসকল অসমত সভাপতি তেওঁলোকে বৰ্তমান APCCৰ যি সভাপতি হৈ আছে বা দিল্লীত যিসকল সভাপতি হৈ আছে তেওঁলোকে এক ৰছিদ নিচিনা বিধায়কক বহিষ্কাৰ কৰাৰ দায়িত্ব ল'ব লাগিব নহ'লে উজনি অসমত গৌৰৱ গগৈক জিকাই যিদৰে আহোমে পঠাইছিলে হৰাবলৈ কিন্তু বেছি সময় নালাগিব স্পষ্ট কথা ৰছিদ বোলা MLA জনক উজনি তেওঁ অসমৰ পৰা বাহিৰ কৰিব লাগিব তেওঁ কংগ্ৰেছৰ পৰা বাহিৰ কৰি দেখুৱাওক তেতিয়াহে আমি তেওঁলোকক কিন্তু আমি পিছৰ পৰ্যায়ত আমি চিন্তা কৰিম আৰু বিজেপিৰ যিসকল দলীয় নেতাসকল আছে তেওঁলোকে উজনি নামনি কৈ আছে উজনি নামনি কিয় নাথাকিব তেওঁলোকে যদি পাৰে মিয়া তেওঁলোকৰ নামনিৰ পৰা খেদি পঠাওক
আমি উজনিত কিয় মিয়া ৰাখিম আমি তেওঁলোকে খেদিব নোৱাৰে বুলি আমি নেখেদাকে থাকিম নেকি এইটো হ'ব নোৱাৰে আমি উজনিৰ পৰা কিন্তু স্পষ্ট কথা মিয়াও খেদিম অনা অসমীয়াও খেদিম এইটো চিধা কথা